শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আপোনালোকৰ প্ৰশিক্ষণৰ সংক্ৰান্তত পুনৰ এখন জৰুৰী নিৰ্দেশনা আহিছে আৰু এখন আচলতে পত্ৰ আহিছে আৰু এই পত্ৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু সমগ্ৰ শিক্ষাৰ মিছন ডিৰেক্টৰ ছাৰে এই পত্ৰখন প্ৰেৰণ কৰিছে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে আৰু ছাবজেক্টত উল্লেখ কৰিছে, ইয়াত দুটা কথা উল্লেখ কৰিছে। আচলতে 3-day জোন লেভেল ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চন ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আমাৰ ৰাজ্যখনত, হয়তো সকলো জিলাৰ কাৰণে হৈ গ'ল। আৰু এই অংশখিনিত উল্লেখ কৰা কথাখিনি মন দিব লাগিব যে 3-day ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল টিচাৰ্ছ ট্ৰেইনিং অন নিপুণ অসম FLN, অৰ্থাৎ নিপুণ অসম FLNৰ শিক্ষকসকলৰ অনাবাসিক ব্লক লেভেলৰ 3দিনীয়া প্ৰশিক্ষণৰ সংক্ৰান্তত বুলি উল্লেখ কৰিছে। আৰু এই অংশখিনিত যে ষ্টেটে এটা আঁচনি প্ৰস্তুত কৰিছে যে FLNৰ ফেজ 2 ৰিফ্ৰেছাৰ ট্ৰেইনিং শিক্ষকসকলৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব 2024 বৰ্ষত, সেই কথাটোকে উল্লেখ কৰিছে। এইসকল পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে নিপুণ অসম FLNৰ যি পৰ্যায়টোৰ মসৃণ ৰূপায়ণৰ বাবে শিক্ষকৰ যি সামৰ্থ্য বিকাশৰ বাবে 3দিনীয়া ব্লক পৰ্যায়ৰ যি অনাবাসিক শিক্ষক প্ৰশিক্ষণৰ সম্পৰ্কত বুলি ইয়াত উল্লেখ কৰিছে। আৰু 3টা বেটছৰ কথা উল্লেখ কৰিছে। প্ৰথম বেটছ অনুষ্ঠিত হ'ব 5 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে, দ্বিতীয়টো বেটছ আৰম্ভ হ'ব 10 তাৰিখৰ পৰা, অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ, আৰু তৃতীয় বেটছ আৰম্ভ হ'ব 17 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈকে। অৰ্থাৎ সমগ্ৰ ৰাজ্যখনত ব্লক পৰ্যায়ৰ যি অনাবাসিক প্ৰশিক্ষণ নিপুণ অসম FLNৰ এনেধৰণেৰে 3টা বেটছত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে ইয়াত সংলগ্ন নিৰ্দেশনা অনুসৰি উক্ত প্ৰশিক্ষণসমূহ চলাবলৈ অনুৰোধ জনোৱা হৈছে আৰু পৰিশিষ্ট 1 আৰু পৰিশিষ্ট 2 উল্লেখ কৰা আছে, পুঁজি অতি সোনকালে মুকলি কৰা হ'ব বুলিও উল্লেখ কৰিছে। এই পত্ৰখনৰ লগত আৰু এখন পত্ৰ আহিছে পৰিশিষ্ট 2ত এটা কথা উল্লেখ কৰিছে যে 3দিনীয়া ব্লক পৰ্যায়ৰ অনাবাসিক যি শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত হ'ব, সেই প্ৰশিক্ষণ ৰূপায়ণৰ নিৰ্দেশনা বুলি উল্লেখ কৰি লিখিছে যে বেটছৰ কথাটো ইতিমধ্যে উল্লেখ কৰিছোঁ, এই অংশখিনিত উল্লেখ কৰিছে। তাৰ পাছত প্ৰতিখন চৰকাৰী প্ৰাদেশিকৃত স্থানীয় সংস্থা TG প্ৰশিক্ষণৰ বাবে প্ৰথমৰ পৰা 5ম শ্ৰেণী থকা পৰিচালিত LP স্কুল, MV স্কুল আৰু কম্পজিট স্কুলক আমন্ত্ৰণ জনাবলৈ বুলি কৈছে। অৰ্থাৎ যিবিলাক বিদ্যালয়ত কম্পজিট বিদ্যালয় হ'লে যদি সেই বিদ্যালয়খনত 1ৰ পৰা আছে, তেতিয়া সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই প্ৰশিক্ষণ ল'ব লাগিব। তাৰ পাছতে এই অংশখিনিত উল্লেখ কৰিছে যে অতি গুৰুত্বপূৰ্ণ যে প্ৰশিক্ষণৰ স্থান স্মাৰ্ট ক্লাছৰুমত ব্যৱস্থা কৰিব লাগিব। ভাল যোগাযোগ ব্যৱস্থা হ'লে ভাল বুলি উল্লেখ কৰিছে। পৰিষ্কাৰ পৰিচ্ছন্ন অৱস্থাৰ লগতে প্ৰশিক্ষণ স্থানত উপযুক্ত শৌচাগাৰ, খোৱাপানীৰ ব্যৱস্থা থাকিব লাগে আৰু ব্লকসমূহে ভেনিউ ICৰ জৰিয়তে অৱগত কৰিব পাৰিব। তাৰ পাছত আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে যে শিক্ষকসকলে ইতিমধ্যে বিদ্যালয়সমূহক প্ৰদান কৰা শ্ৰেণী 1 আৰু 2ৰ নতুন যি পাঠ্যপুথি এটা ছেট, ভাষা আৰু গণিত আৰু শিক্ষণ ফলাফলৰ নথিপত্ৰ আৰু নিপুণ অসম FLNৰ শিক্ষণ সামগ্ৰী এটা ছেটৰ সৈতে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব আৰু শ্ৰেণী 1ৰ পৰা 2লৈকে ছাত্ৰ ছাত্ৰীৰ বাবে। অৰ্থাৎ যিবিলাক ইতিমধ্যে পাঠ্যপুথি গৈছে 1-2ৰ কাৰণে আৰু যিবিলাক TLM গৈছে সেইবিলাক লৈ আচলতে প্ৰশিক্ষণলৈ আহিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক বা আমাৰ ছাৰ বাইদেউসকলক অনুৰোধ প্ৰদান কৰা হৈছে। তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা যায়, এই সকলোখিনি কথাই আচলতে অতি গুৰুত্বপূৰ্ণ, গতিকে যিখিনি বেছি গুৰুত্বপূৰ্ণ সেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ বাবে পৰীক্ষাৰ পূৰ্বে আৰু পৰীক্ষাৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব, অৰ্থাৎ প্ৰি টেষ্ট আৰু পোষ্ট টেষ্ট অনুষ্ঠিত হ'ব। প্ৰশিক্ষণৰ পূৰ্বে প্ৰি টেষ্ট আৰু প্ৰশিক্ষণৰ পিছত পোষ্ট টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত উল্লেখ কৰিছে প্ৰতিটো অধিৱেশনৰ বাবে দৈনিক মতামত সংগ্ৰহ কৰিব লাগে আৰু তথ্য বিশ্লেষণ আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে। এনেধৰণেৰে বহুখিনি গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে আৰু যিখিনি বেছি গুৰুত্বপূৰ্ণ, আচলতে বেছি বুলি ক'লে ভুল হ'ব, সকলোখিনি গুৰুত্বপূৰ্ণ, কিন্তু যিখিনি এৰাই চলিব নোৱাৰি আপোনালোকৰ সুবিধাৰ কাৰণে সেইখিনি ক'বলৈ প্ৰয়াস কৰা হৈছে। গতিকে এইখিনি আছিল কথা। আৰু মুঠৰ ওপৰত যদি ক'বলৈ যোৱা যায়, নিপুণ অসম FLNৰ ব্লক পৰ্যায়ৰ 3দিনীয়া যি অনাবাসিক প্ৰশিক্ষণ অনুষ্ঠিত হ'ব, 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু এনেধৰণেৰে আৰু এনেকৈয়ে প্ৰশিক্ষণলৈ আহোঁতে আপোনালোকে যি পাঠ্যপুথি TLMৰ যিবিলাক ছেট, সেই ছেটবিলাক আচলতে প্ৰশিক্ষণ শ্ৰেণীলৈ লৈ আহিব লাগিব। এইটোৱে আছিল আলোচনাৰ শিতান আৰু আশা কৰিছোঁ আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ। সেই উদ্দেশ্য আগত ৰাখি আমাৰ সকলো শিক্ষাগুৰুসকলৰ যাতে সুবিধা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।